হেল্ল' গাইজ, কি খবৰ? আজি মই আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো বহুত ধামাকা হ'বলৈ গৈ আছে। আপোনালোকে প্ৰথম পৰা শেষলৈকে ভিডিঅ'টো চাব গাইজ। আৰু এয়া কাজ হ'ব, এইটো কাজ বুলি কয়, নিয়ম। গা ধোৱাৰ আগতে এইটো কাজ কৰিছে আৰু গোটেই বংশ মানুহখিনিয়ে সেৱা লৈছে। এইফালে পণ্ডিতে পূজা কৰি আছিলে আৰু এইফালে দৰা গা ধুৱাবলৈ ৰেডি কৰিছে আৰু মাহ হালধি লগাইছে। যোনে যোনে কলহ লৈছিলে, পানী ভৰাইছিলে কলহত, আৰু সেই প্ৰত্যেকগৰাকীয়ে গা ধুৱাব ওলাইছে। আৰু ডাঙৰ ডাঙৰ মানুহখিনিয়ে প্ৰথমতে ধুৱাই লৈছে। এইজনী মোৰ শাহু মা হয়, শাহু মায়ে প্ৰথমতে ধুৱাইছে মোক। আৰু তাৰপিছত এজন মামা, দৰা মামাই হয়। আৰু তাৰপিছত আমাৰ মানুহজন মোৰ অকণমান নিয়ম কৰিছে, মাহ হালধি লগাই। তাৰপিছত মোৰ দেও আহিলে, দেউজনে লগাইছে মাহ হালধি। অকণমান সকলোৱে নিয়ম কৰে। তাৰপিছত মাক হয়, এজনী দৰা মাক আৰু এগৰাকী দৰা ভনীয়েক। ভনীয়েক নহয়, বাইকে হয়, দুগৰাকী বাইক আছে। আৰু গা ধুৱাই হৈ গ'ল। এতিয়া কিবা এটা নিয়ম কৰিছে, ফুট লগাইছে, সেন্দুৰৰ ফুট। আৰু তাৰপিছত যোনে যোনে গা ধুৱাইছে সকলোৱে গিফ্ট দিব। গিফ্ট মানে এইটো গা ধুৱাবৰ কাৰণে এইটো নিয়ম কৰে, চবেই দিয়ে। এইবিলাক গামোচা দিছে, বহুত গামোচা উঠিছে। এজন দৰা বাইকৰ ভিনদেউ হৈছে, দৰা ভিনদেউ। এনেকৈ দাঙি লৈ সমাজৰ মাজত থ'ব লাগিব। দৰা বহিলে আৰু দৰা সেইফালে পূজা কৰি আছে, কিছুমান নিয়ম কৰি আছে। আৰু এইফালে আমাৰ মেকআপ চলি আছে। আৰু মেকআপ আৰ্টিষ্টজনীৰ নাম হ'ল দীপান্বিতা বৈশ্য। তাই বহুত ধুনীয়া মেকআপ কৰে। আৰু এইজনী হ'ল দৰা বায়েক, সৰু বায়েক। আৰু এইজনী মোৰ দেউতো মানুহজনী, আৰু আমি তিনিজনী কৰিছিলোঁ মেকআপ। বহুত ধুনীয়া মেকআপ কৰে ছোৱালীজনীয়ে যে। গাইজ, আপোনালোকে ক'ব কেনেকুৱা লাগিছে আমাৰ মেকআপবিলাক। তাই বহুত ধুনীয়া মেকআপ কৰে আৰু মোৰ মেকআপ ৰেডি। চাওকচোন কেনেকুৱা লাগিছে। আৰু তাই যদি নাম্বাৰ লাগে মই মেছেজ কৰি দি দিম বাৰু। খোপাবিলাকো বহুত ধুনীয়া বনায়। আৰু তাৰপিছত আহিলোঁ ফূৰ্তি কৰিবলৈ, নাচিবলৈ। আৰু মানুহজন আৰু ল'ৰাটো বহুত ফূৰ্তি কৰা হ'ল আমাৰ। আৰু এইফালে মোৰ শাহু মা ভিডিঅ' বনাই আছে। মানুহজনে ভায়েকক খেলত কৰি আছে, যাতে বিহু গান দুটামান গাব আহে। দুআষাৰ বিহু গাই ৰাইজক সময় দিবলৈ অনুৰোধ জনালোঁ। বিকি বৈশ্য আপোনাক অনুষ্ঠানটোলৈ নিমন্ত্ৰণ জনোৱা হৈছে। বিকি বৈশ্য আৰু তাৰপিছত আহিলোঁ মই অকণমান নাচিবলৈ।
নাচি ভাগৰি গ'লোঁ। এইফালে মোৰ মানুহজনো নাচি আছে আৰু তাৰপিছতে মোৰ দেউৰজন আহিব গাবলৈ, গান গাবলৈ, বিহু গান কেইটামান। যিহেতু নিজৰ ঘৰৰ বিয়া, সকলোৱে ফূৰ্তি কৰিলে ভাল লাগে। তাৰপিছত আহিলে মোৰ দেউৰজনে গান গাবলৈ। আৰু চাওকচোন, আমি ককায়েক ভায়েক বৌয়েক কিমান ধুনীয়াকৈ আমি চবেই সকলোৱে মিলি জুলি ফূৰ্তি কৰিছোঁ। আৰু এইজনী দেউৰটোৰ ছোৱালী হয়, তাইও নাচিম বুলি কৈছে। মানুহজনে যে ইমান ধুনীয়াকৈ ঢোল বজায়। তাৰপিছত আহিলে মোৰ দেউৰটোৰ মানুহ এগৰাকী। আমি গোটেই চাৰিটা চাওকচোন কিমান ফূৰ্তি কৰিলোঁ। ককায়েক ভায়েক, দেউৰটোৰ মানুহজনী আৰু মই। তাৰপিছত আমাক দেখি সকলোৱে আহিলে নাচিবলৈ, বহুত ফূৰ্তি কৰিলোঁ আমি। আৰু মোৰ দেউৰজনেও গান গায়, বিহু গান খুব ভাল পায় তেওঁ গান গাবলৈ। চাওকচোন, তাৰপিছত এইবোৰ ককাজনো আহিলে নাচিবৰ কাৰণে। তাৰপিছত গোটেই মানুহখিনিয়ে নাচিলে, ভাল লাগিলে, বহুত ভাল লাগিলে। আৰু তাৰপিছত দৰাটোক অকণমান কিছুমান নিয়ম কৰিব লাগে বুলি কৈছে, বৌকে কৰিব লাগে, মই কৰি দিছোঁ। আৰু ছোৱালী নিবৰ কাৰণে ৰেডি হৈছে দৰা সাজ পিন্ধি। আৰু গাইজ প্লিজ মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকক দেখাই থাকিম। প্লিজ গাইজ ছাবস্ক্ৰাইব কৰি দিব।
বাই বাই, ধন্যবাদ।